আজি আমাৰ মই ডিসি ইয়াত উপস্থিত আছে ডিসিক মই সুধিছো যে পূজাৰ আগতে মানুহক মাটিৰ পট্টা দিব পাৰিম নে নাই ডিসিয়ে কৈছে যে পূজাৰ আগতে আমি সকলোকে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম আমাৰ ইতিমধ্যে সিদিনাখন মই ফোন কৰি দিয়াৰ পিছতেই আমাৰ কেডেষ্ট্ৰেল মেপখনৰো ব্যৱস্থা হৈ গ'ল দুই এদিনতে কেডেষ্ট্ৰেল মেপ মানে আমাৰ কেডেষ্ট্ৰেল মানে ইমান দিন ৰাজহ বিভাগত নথকা এই গোটেই এৰিয়াটো এতিয়া ৰেভিনিউ ভিলেজলৈকে ৰূপান্তৰ হ'ব আৰু ৰেভিনিউ ভিলেজ হোৱাৰ লগে লগে আপোনালোকৰ যাৰ য'ত মাটি আছে কেইটামান দিন আপত্তি আদি শুনাৰ পিছত ওজৰ আপত্তি শুনাৰ পিছত দুমাহৰ ভিতৰত আমাৰ মাটিৰ পট্টা ৰেডি হৈ যাব তথাপিতো মই দুমাহ শব্দটো নকৈ কাৰণ সেই সময়ত বানপানী আদি থাকিব আমি সেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকক মাটিৰ পট্টা আপোনালোকৰ হাতত তুলি দিম